হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালেই আছে। তো আজি আমি যোৰহাট ককিলামুখলৈ গৈ আছোঁ ফিল্ড ষ্টাডিৰ বাবে। কাৰণে ডক্টৰ নবীন বৰদলৈ কলেজৰ পৰা আমাৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ গোটেইখিনি গৈছে, লগতে ছাৰ বাইদেউ গৈছে, ৰাণাজিৎ গগৈ, সৰোজ ছাৰ গৈছে আৰু সংগীতা মেম গৈছে। তো সকলোখিনি দেখাই আছোঁ, ক'ত কি হ'ল, কি খালোঁ, কি নাই, কিমান উৎপাত কৰিলোঁ বা ফিল্ড ষ্টাডিত গৈ কি সুধিলোঁ, মানে মানুহক গৈ পেলানি কি কুৱেশ্যন কৰিছোঁ, সকলোখিনি দেখাম। তো চাই থাকক সেইকলে। তো যাত্ৰা শুভ হওক। ফাইনেলি গাড়ীখন আহি পাইছেহি। গাড়ীখনৰ নাম হৈছে আপোনাৰ হিৰো ট্ৰেভেলছ। তো এইখনতে আমি যাম। তো ভিতৰলৈ গৈ আছোঁ, গাড়ীৰ ভিতৰত। এইখন চাওক, হিৰো ট্ৰেভেলছ, তিতাবৰৰ হয় বাৰু। চবেই হাই হাই বুলি এবাৰ দি দে। ঐ ঘন ক'ত গ'লি? হাই হাই। আমাৰ পাছৰখিনি ক'ত গ'ল? এইটো এক নম্বৰ বইচাত মোৰ ষ্টেণ্ডডাল ভাঙি কিমান কি হয় তো সকলোখিনি দেখাই আছোঁ, চাই থাকক শেষলৈকে। ইয়াত দেখিছে অমিত, এইফালে চয়লেন, একদম বইচাত ক'বলৈ গ'লে। এইফালে আছে একদম মানে ইমানে বগা মানে তাক দেখিলে ছোৱালী পতি যায়। ফুল এনজয় হৈছে। তো সকলোখিনি দেখাই আছোঁ, চাই থাকক। আহি আধা বাট পালোহি। তাৰপিছত এতিয়া আগত পেট পূজা কৰিম। এইখন হোটেল গৈ আছোঁ। হোটেলৰ পৰা ওলালোহি। ইয়াত এজনকৈ আহি আছে। তো আমি বাছত উঠোঁ। এজনী প্ৰীতি, এজনী সঞ্জীৱ, আমাৰ বগী ছোৱালীজনী। এইফালে মেম আছে, মেম হাই কৰি দিয়ক। এজনকৈ এতিয়া উঠি যাওঁ। উঠ। চাহ খাই আহিলোঁ, তাৰপাছতে এতিয়া আকৌ যাত্ৰা আৰম্ভ হ'ল। গৈ আছোঁ। আহি এতিয়া আমি শান্তি আশ্ৰমলৈ পাইছোঁহি। তো ইয়াৰ দৃশ্য দেখাম, চাই থাকক। আহি পালোহি। এইফালে ছাৰহঁত আহি আছে, মেমো আহি পালেহি। এয়া চাওক কিমান ধুনীয়া দৃশ্য। দেখাই আছোঁ এফালৰ পৰা। তো চাই থাকক। এয়া চাওক কিমান ধুনীয়া। আশ্ৰমতে থকা মন্দিৰলৈ এতিয়া আগবাঢ়িছোঁ। জোতা খুলিলোঁ। তাৰপাছতে দেখাই আছোঁ, সেই তলত দেখিছে, সেই তাতে আছে মন্দিৰটো। মানে ওপৰৰ পৰা তললৈহে যায়। দেখাই যাম এফালৰ পৰা, চাই থাকক। ইয়াতে কিবা লিখি থোৱা আছে। এয়া চব শ্ৰী শ্ৰী জগতগুৰু আসন, শ্ৰী শ্ৰী জগতগুৰু আসন মন্দিৰ। তো এতিয়া ভিতৰ ভাগলৈ আহিছোঁ। এয়া চব তললৈ, ওপৰলৈ যায় কিন্তু ইয়াত তললৈহে আছে, মানে ক'বলৈ গ'লে আণ্ডাৰগ্ৰাউণ্ড। এয়া চাওক কিমান ধুনীয়া। দেখিলে এয়া মন্দিৰ। ইয়াৰ পাছত বাহিৰৰ দৃশ্য দেখাম।
নাই নাযাওঁ কওঁ নেকি ইমান ধুনীয়া পৰিৱেশ চব একে এফালৰ পৰা চব কি ধুনীয়া সুন্দৰ আল্টিমেট মন্দিৰৰ বাহিৰত লগৰ দুজনী মানে কথা পাতি আছে তাৰপিছত আমি যাম সেই পৰিৱেশ মানে মানিবলগীয়া আৰু কি ধুনীয়া চব এফালৰ পৰা এইফালে চাই যাওক দেৰি নকৰিব চাবলৈ দেৰি নকৰিব তো চালে নহয় এতিয়া বাহিৰৰ দৃশ্য দেখাম তো বাহিৰত কি আছে সকলোবোৰ দেখাম চাই থাকক এয়াই হৈছে শান্তি আশ্ৰম আৰু ইমান ধুনীয়াকৈ ভিতৰখন সজাই মেলি ৰাখিছে তাৰপিছত সেই বেক চাইডে যাম বুলি ভাবিছিলোঁ তো সেইফালে ন' এণ্ট্ৰি লগাই থৈছে সেইফালে নাযাওঁ তো এতিয়া সেইফালে দেখাওঁ কি আছে কি নাই এজনী আমাৰ দীক্ষিতা ইউটিউবাৰ সেই ইউটিউবাৰ ফাইনেলি আহি কপিলং পালোঁহি শান্তি আশ্ৰমৰ বেক চাইডেদি ওলাই যাম এখন গাঁৱলৈ য'ত বানপানী হয় প্ৰত্যেক বছৰে বানপানী হয় যিটো কাৰণত আহিছিলোঁ আমি ফিল্ড ষ্টাডি বুলি কয় তালৈকে যাম দেখাই আছোঁ ফিল্ড ষ্টাডি পাতিছোঁ কিবা বাবাজী আছে লগতে সন্মানী কুকুৰা আহিছে আমাৰ লগত কৰি আছে আৰু কৰিম আৰু এটাতে মানে অলপ সকলো বেয়া এয়া মাথাউৰি বুলি এইটো মাথাউৰি হয় মাথাউৰি ইপাৰে আছে নৈ আৰু নৈখন মানে এতিয়া পানী নাইকিয়া হৈছে পাৰতহে পানী আছে তো মাজত ঢিপ হৈ আছে পাছলৈ গোটেইখন বুঢ়াই নিয়ে এতিয়া বেলেগ এটা ঘৰলৈ যাওঁ দ্বিতীয়টি ঘৰলৈ যাওঁ তো দ্বিতীয়টি ঘৰত কি সুধিলোঁ কি কৰিলোঁ তো গোটেইখিনি দেখাম চাই থাকক আৰু ভিডিঅ'টো পাৰিলে লাইক কৰিব কমেণ্ট কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ৰঞ্জন নীলি এখন ভাগ ভাগ হৈ আছে যে মানে 5 নম্বৰ বুলি 4 নম্বৰ স্কাৰ তেনেকুৱা 6 নম্বৰ স্কাৰ এই আগত থেকে অৰুণা বৰ বুলি এই অৰুণা বৰালি এইটো দাস গাঁও বেলেগ গাঁও বানপানী হলে মানে এনেকৈ এৰি দিছে দিয়ে আৰু হেৰি আপোনাৰ ধান কৰা আৰু আপোনালোকৰ দুজনীজনক সহায় কৰিছে মানে আপোনালোকৰ নকয় আমাৰ আধা দিয়াহে লগাব লাগে আৰু জৰুৰীকালীন কিবা সুবিধা আছেনে বাৰু মানে আপোনাৰ এনেকৈ নাও বা এনেকৈ কিবা কিবি আছে যদি বানপানী হয় বানপানী হ'লে নাও আছে ন আৰু কিবা এনেকৈ আপোনাৰ উৎসৱ পাতিবলৈ প্ৰব্লেম হয় তেনেকৈ আমাৰ নাপাতো পানী চপালৈকে সোমাই মানে দুটা নগৰ তেনেকুৱা আৰু অস্থায়ী আশ্ৰয় মানে আপোনালোকে ঘৰে যাবলগীয়া আছে নেকি নাই তেনেকৈ মাথাউৰিত নাথাকে আৰু কিবা সা সম্পত্তি ক্ষতি হয় নেকি সম্পত্তি তেনেকুৱা গৰু মানে আপোনাৰ গৰু ছাগলী একো নাই হোৱা এনেকৈ ক্ষুদ্ৰ মাছ 8 বিঘা 9 বিঘামান হ'ব নেকি তেনেকুৱা আছে আমাৰ তেনেকৈ জুকি নলওঁ যে ট্ৰেক্টৰৰ পৰা নিজৰ ট্ৰেক্টৰ আছে বাৰে এতিয়া এনজয় কৰিছোঁ অলপ নৈ পাৰতে
আৰু সেই সময়ত এওঁলোকৰ খোৱা পানীৰ বহুত সমস্যা হয়, সেয়া মই শুনিছিলোঁ। ত' বাকীসকলে কৰি আছে এনেদৰে, মোৰখিনি দেখালোঁ। এতিয়া ওলামগৈ, ইয়াৰ পৰা ওলাই যাম এতিয়া আমি নিমাতী ঘাটলৈ। তাতেই ৰেষ্টুৰেণ্ট এখনত আহাৰ গ্ৰহণ কৰিম। ত' দেখাম আৰু কি হ'ল। পালোহি এতিয়া নিমাতীৰ দৃশ্য দেখাম, ত' চাই থাকক। ইমান সুন্দৰ পৰিৱেশ চাওক, এফালে বতাহ মাৰি আছে, চবেই চেলফি লোৱাত ব্যস্ত, দেখাই আছোঁ। চাওক চাওক চাওক, ইমান মানে আমেজিং প্লেচ বুলি ক'ব লাগিব নিমাতী ঘাট। এয়া চাওক, নিমাতীৰ কাষতে আছে এখন ৰিজৰ্ট, ত' ইয়াতে এতিয়া পেট পূজা কৰোঁ। এয়া চাওক, ইমান ধুনীয়া। ত' ভিতৰলৈ গৈ আছোঁ। চাওক ইমান ধুনীয়াকৈ সজাই পৰা ৰাখিছে, তাকো এইকেইজনীয়ে আকৌ চেলফি লোৱাত ব্যস্ত। সবকে বাই বাই দেই। যাত্ৰা ইমানতে সমাপ্ত হ'ল। সকলো ঘৰমুৱা হ'লগৈ, এটা এটাকৈ নামি